নমস্কাৰ। আজি মই ইয়াৰ চাউল জাৰিব ওলাইছোঁ। মই হঠাতে আপোনালোকৰ লগত কথা পাতিব মন কৰিলোঁ। আজি স্কুল যোৱা নাই তো অলপ ঘৰুৱা কাম কৰিম বুলি ভাবিছোঁ। চাউলখিনি জাৰিব ওলাই থাকোঁতে আপোনালোকৰ লগত কথা পাতিব মন গ'ল। বিশেষ এটা কাৰণত আচলতে মই যিহেতু এগৰাকী হাউচৱাইফ হয়, তো ঘৰুৱা কামবোৰৰ বিষয়ে অলপমান কথা পাতি ভাল লাগে। তো চাউল জাৰিব মই বিশেষ ভালকৈ পোৱা নাছিলোঁ। এতিয়াই অলপ জনা হৈছোঁ। তথাপি আমি হাঁহি মুখে সংসাৰ জগতখন পাৰ কৰি আছোঁ। আৰু মাছ বাচিব জনা নাছিলোঁ। মাছ বচাতেও কেতিয়াবা কোনোবাই হাঁহিছিলোঁ যে মাছ বাচিব নাজানে। তথাপিও এতিয়া বহুত জনা হৈছোঁ। এনেকৈ আৰু কোনোৰকমে সংসাৰ জগতখন পাৰ কৰি আছোঁ। ইয়াৰ লগে লগে মই যিহেতু গীত গাই ভাল পাওঁ, আপোনালোকে যে মোৰ গীতবোৰ শুনে। আচলতে ঘৰুৱা কাম বন কৰি থাকোঁতে মই গীতবোৰ শিকোঁ। তো তাতে কিবা অলপ ভুল হ'ব পাৰে মোৰ গোৱাতে। ভুল হ'লে ক্ষমা কৰি দিব আৰু আশীৰ্বাদ কৰি যাব। এনেকৈ মই স্কুলতো যিখন বিদ্যালয়ত যাওঁ, বিদ্যালয়ত চৰকাৰী বিদ্যালয় হয়, তাতেও মই অলপ টাইম দি আছোঁ। কাৰণ মোৰ বহুত ভাল লাগে। সেই ল'ৰা ছোৱালীখিনি মোৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা লাগে। আৰু সিহঁতৰ লগত যিখিনি টাইম পাৰ কৰোঁ মোৰ কাৰণে বহুত স্পেচিয়েল হয়। ময়ো শিকোঁ, সিহঁতকো শিকাওঁ। বহুত ভাল লাগে মোৰ কাৰণে। তো এনেকৈ মোৰ দিনবোৰ পাৰ কৰি আছোঁ। এনেকৈ মোৰ দুজন ল'ৰা বহুত মৰমৰ। সিহঁতে মোৰ কাৰণে সকলো। আৰু মোৰ যিজন জীৱনৰ লগৰী, মোৰ বহুত মোক হেল্প কৰে, সহায় কৰে। ইয়াৰ লগে লগে মোৰ বন্ধু বান্ধৱ, জীৱনত যিখিনি মানুহক মই লগ পাইছোঁ, সঁচাকৈ সিহঁতৰ কথা মোক ক'ব লাগিব। বহুতখিনিয়ে মোক হেল্প কৰে, সদায় আগবঢ়াই দিয়ে। এইখিনি মোক ভাল লাগে। তো আপোনালোকৰ ওচৰত থাকিবৰ বাবে মই মাজে মাজে গীত গাওঁ, কথা পাতিম, আৰু বহুত কথা পাতিম। আপোনালোকে মৰম আশীৰ্বাদ কৰি যাব, এইখিনিয়ে মই বিচাৰোঁ। থেংক ইউ ছ' মাছ টু অল।